স্কুল ছুটি সব গ'লগৈ খালী ভদ্ৰাৱতী কিন্তু অহা নাই এতিয়ালৈকে এজনী পল্লৱী ৰেডি হৈছে হেল্ল' গাইজ মোৰ আন এটা নতুন ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এতিয়া আমি গৈ আছোঁ স্কুলৰ পৰা ৰুমলৈ ৰুম আহিয়ে ড্ৰেছ চেঞ্জ নকৰাকৈ কাঁহী বাতি কেইটামান থৈ গৈছিলোঁ কাঁহী বাতিকেইটা ধুই ল'লোঁ ৰাতিপুৱা বহুত খৰখেদা হয় সেইবাবে ধুব নহয় পিছবেলা আহি পিনি সদায় কাঁহী বাতিখিনি ধুই লওঁ ৰ'দৰ পৰা আনি থৈ দিয়া কাপোৰ এখিনি গোটাই থৈ দিয়া আছিলে কাপোৰখিনিও জাপি ল'লোঁ আজি হৈছে 14 ফেব্ৰুৱাৰী ভেলেণ্টাইন্স ডে আৰু সেইবাবে মই ভাবিলোঁ আজি এটা ধুনীয়া কেক বনাওঁ বহুত দিন কেক বনোৱা নাই আৰু কেকটো ভাবিলোঁ ৰেড ভেলভেট বনাম আপোনালোকক সকলোবোৰ দেখুৱাই থাকিম শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু মই হাজবেণ্ডক কেনেকৈনো মই ছাৰপ্ৰাইজ দিম আজি কেকটো বনাই পিনি কেকটো বনাবৰ কাৰণে দুটা ডিম লৈ লৈছোঁ বেছি ডাঙৰকৈ কেকটো নবনাওঁ সেইবাবে দুটা ডিমকেইটা ভালদৰে ফেটি ল'লোঁ তাৰপিছত মই মিক্সিত চেনি এখিনি পিচি থৈছিলোঁ সেই চেনিখিনি মই দি দিলোঁ পিছা চেনি হ'লে বেছি ভাল হয় কাৰণ সোনকালে মিহলি হৈ যায় পিছা চেনিটো চেনিখিনি মিক্স হৈ নোযোৱালৈকে মই ফেটি থাকিলোঁ কাপটোত যিমান মাত্ৰাৰ চেনি দিছিলোঁ সিমানেই মই ৰিফাইন তেলো দি দিলোঁ ৰিফাইন তেলখিনি দিয়াৰ পিছতো ভালদৰে মিহলি কৰি ল'লোঁ তাৰপিছত ৰিফাইন যিমান দিছিলোঁ ময়দাও সিমানখিনি দি ল'লোঁ দি পিনি ময়দাখিনি ভালদৰে ফেটি ল'লোঁ আৰু বেছিকৈ ফেটিব নালাগে বেছিকৈ ফেটিলে কেকটো নুফুলে আৰু বস্তুখিনি মই যেনেকৈ দিছোঁ এনেকৈ দিলে বহুত ধুনীয়াকৈ কেকটো ফুলি যায় মই যিহেতু ৰেড ভেলভেট টাইপৰ বনাম বুলি ভাবিছিলোঁ সেইবাবে ৰেড কালাৰটো অকণমান দি দিলোঁ ফুড কালাৰ দিছোঁ ইয়াত অলপ কালাৰখিনি মিহলি হৈ যোৱালৈকে ফেটিলোঁ বেছি ফেটিব নালাগে আগতে মাহেঁতে শিকায় যে বেছি ফেটিব লাগে তেতিয়া বেছি ডাঙৰকৈ ফুলে সেইটো নহয় আচলতে কমকৈ ফেটিলেহে সোনকালে ফুলে আৰু তাৰপিছত ইয়াত অকণমান ৰিফাইন লগাই ল'লোঁ আৰু কাগজ এখন এইটো জোখৰ কাটি লোৱাৰ পিছত এইফালে কেকটো দি দিলোঁ তাৰ ওপৰত দুটামান ড্ৰাই ফ্ৰুটছ দি দিছোঁ কাজু বাদাম আৰু কেইটামান খিচমিচ দি দিছোঁ মোৰ কেক হৈ গ'ল ৰেডি এতিয়া বনাব লাগে আৰু বনাবৰ কাৰণে মোৰ ৰুমত যিহেতু ইমান ভাল পাত্ৰ নাই সেইবাবে এই চচটোতে লৈ ল'লোঁ চচটো আচলতে পাতল হয় অলপ ডাঠ হ'লে বেছি ভাল হয় বস্তুটো জ্বলি নাযায় পাতল হ'লে অকণমান সোনকালে জ্বলি যায় আৰু এইটো দি ভালদৰে বন্ধ কৰি থ'লোঁ আৰু গেছটো একেবাৰে ল' ফ্লেমত থৈ দিলোঁ মোৰ চচটো যিহেতু পাতল সেইবাবে সোনকালে হৈ গ'ল 30 মিনিট মানতে হৈ গ'ল A few moments later কেনে ক'লা মানে কেনে ক'লো ভেলেণ্টাইন গিফ্ট দিম বুলি মই চোৱা তোমাৰ কাৰণে কি বনাই থৈছোঁ দেখিছা দেখিছোঁ তো অঁ তোমাৰ কাৰণে মই এইটো হেৰি কেক বনাই থৈছোঁ চা ৰেড ভেলভেট তুমি মোক এইটো গিফ্ট নিদিলা এতিয়া বনাব লৈছোঁ পোলাওৰ বাবে এইখিনি লৈ লৈছোঁ পোলাওৰ লগতে এইফালে মাংসখিনিও বনাই লৈছোঁ লোকেল চিকেন বনাব লৈছোঁ আজি পোলাও কালাৰটো ধুনীয়া উঠিবৰ কাৰণে বিট দি দিছিলোঁ সেইবাবে কালাৰটো ইমান ধুনীয়া লাগিছে
কৰিলোঁ আপোনালোকেনো কেনেদৰে পালন কৰিলে কমেণ্ট কৰি জনাবচোন আৰু ভিডিঅ'বোৰ চাই ভাল পালে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব থেংক ইউ